Input and reflection for Kotra Mahavidyalaya campus newspaper. আটাইকে নমস্কাৰ জনাইছো। আমাৰ আজি সৰুপথাৰ মহাবিদ্যালয়ৰ বাবে খুব এটা উল্লেখযোগ্য দিন এই কাৰণে যে আজিৰ পৰা আমি যি আমাৰ সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰকাশন কোষ আছে তাৰ পৰা আমি এখন মাহেকীয়া ই-বাৰ্তা আজি উন্মোচন কৰিলো। আজি শুভাৰম্ভণি কৰা হ'ল। প্ৰত্যেক মাহতে সৰুপথাৰ মহাবিদ্যালয়ৰ খবৰ সম্বলিত এইখন ই-বাৰ্তা মাহে মাহে প্ৰকাশ কৰি উলিয়াম। যিহেতু আমি প্ৰত্যেকেই জানো যে বৰ্তমান প্ৰিণ্ট মিডিয়াতকৈ ছ'চিয়েল মিডিয়াৰ যি ক্ৰমবৰ্ধিত জনপ্ৰিয়তা আৰু গুৰুত্ব তালৈকে লক্ষ্য ৰাখি আমি এই সময়ছোৱাত এই পদক্ষেপ ল'বলৈ আমি আগ্ৰহী হ'লোঁ আৰু সেই উদ্দেশ্যেৰে আমি এই ই-বাৰ্তাখন প্ৰকাশ কৰি উলিয়াইছোঁ। হয়, ইয়াৰ নাম হৈছে প্ৰতিবিম্ব দ্য ৰিফ্লেকশ্যন। সদ্যহতেতো আমি তেনেকেই ৰাখিছোঁ যে মহাবিদ্যালয়খনত এমাহত ইমানেই অনুষ্ঠান হয়, ছাত্ৰ ছাত্ৰীৰ সাফল্য থাকে, শিক্ষকৰ কীৰ্তি থাকে, গতিকে সেই সকলোখিনি সামৰি আমি ভাবিছোঁ এইখন প্ৰকাশ কৰিম আৰু ভৱিষ্যতে যদি আৰু বহলাব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আৰু আমি অন্যান্য লেখকসকলকো ইয়াত স্থান দিম বা অন্যান্য খবৰো ইয়াত স্থান পাব। ইয়াৰ মুখ্য দায়িত্ব গ্ৰহণ কৰিছে ডক্টৰ অমৰ শইকীয়া আৰু প্ৰাঞ্জল দত্তই। সহযোগী হিচাপে আছে তৃস্মিতা শইকীয়া, যুগল মেধি, সত্যব্ৰত দত্ত এগৰাকী আমাৰ উপদেষ্টা হৈ অহৰহ আমাৰ প্ৰত্যেকটো কামতে থাকেই আৰু এনেকেই আমি আগবাঢ়িছোঁ।